দিল্লীৰ নৱনিৰ্মিত অসম ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম ভৱনৰ নিৰ্মাণ কাৰ্যৰ বুজ লৈ কেইবাটাও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰী কাম-কাজৰ বাবে ব্যৱহাৰ হ'ব অসম ভৱন। অসম ভৱনত থাকিব পাৰিব সাধাৰণ লোক। দ্বাৰকাত তৃতীয়টো অসম ভৱন নিৰ্মাণ প্ৰায় শেষ হৈছে। পূজাৰ আগে পিছে এই ভৱন মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। এই ভৱনত প্ৰায় 40 জন লোক থাকিব পাৰিব। ইয়াৰ পৰা পুৱা গধূলি বাছৰো ব্যৱস্থা কৰা হ'ব। ইয়াৰ পিছতে 100টা কোঠা থকা এক নতুন প্ৰকল্প গ্ৰহণ কৰা হ'ব বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই। দিল্লীত থকা অসমৰ মানুহে ইয়াত পাতিব পাৰিব বিয়া। এইটো হ'ব চতুৰ্থটো অসম ভৱন। ইফালে কাৰ্বি আৰু ডিমাচা ভৱনৰো নিৰ্মাণ চলি আছে। লগতে এটা বৰাক ভৱন নিৰ্মাণৰো পৰিকল্পনা আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আমাৰ নতুন দিল্লীত দুটা অসম ভৱন আছিল। এটাক আমি আসাম হাউচ বুলি কৈছিলোঁ আৰু এটাক আমি আসাম ভৱন বুলি কৈছিলোঁ। যোৱা কেইটামান বছৰত আমি আসাম হাউচ তাক আমি নতুনকৈ নিৰ্মাণ কৰিলোঁ আৰু বৰ্তমান আমাৰ ৰেচিডেন্স কমিশনাৰ অফিচটো আসাম হাউচতে আছে। এই বছৰৰ শেষৰ ফালে অসম ভৱন যাক আমি ভাঙি পেলাই নতুনকৈ নিৰ্মাণ কৰিছিলোঁ সি সম্পূৰ্ণ হ'ব আৰু অসম ভৱনটো মূলতঃ চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰা হ'ব। ৰেচিডেন্স কমিশনাৰ অফিচ, কেবিনেট মিটিংছ বা যিকোনো চৰকাৰী কাম-কাজ হ'ব আৰু তাৰ ফলত ৰেচিডেন্স কমিশনাৰ অফিচে যিখিনি স্থান আসাম হাউচত ৰাখিছিলে তাত সৰ্বসাধাৰণ মানুহ থাকিব পৰা হ'ব। আমি দ্বাৰিকাত এটা তৃতীয়টো অসম ভৱন নিৰ্মাণ কৰিছিলোঁ আৰু অসম ভৱনৰ লগতে কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰো নিৰ্মাণ হৈ আছে। এই অসম ভৱনটো নিৰ্মাণ তৃতীয় অসম ভৱন য'ত আমি এতিয়া থিয় হৈ আছোঁ তাৰ নিৰ্মাণ প্ৰায় শেষ হৈছে। পূজাৰ আগে পিছে ইয়াকো আমি জনসাধাৰণৰ কাৰণে মুকলি কৰি দিম। এইটো অসম ভৱনত আমি যিটো হিচাপ কৰিছোঁ প্ৰায় 40 গৰাকী বা 40 জন মানুহ ইয়াত থাকিব পাৰিব আৰু মেইনলি এই অসম ভৱনটো দিল্লীত অলপ বেছি সময়লৈ অহা পেচেণ্টসকলৰ বাবে এই অসম ভৱনটো তৃতীয় অসম ভৱনটো আমি ব্যৱহাৰ কৰিম। ইয়াৰ পৰা দ্বাৰিকাৰ পৰা আমাৰ মেইন অসম ভৱনলৈ যাবৰ কাৰণে ৰাতিপুৱা গধূলি আমি বাছৰো ব্যৱস্থা কৰিম আৰু মেইনলি দিল্লীত অলপ চিকিৎসাৰ কাৰণে বেছি সময়লৈ অহা পেচেণ্টসকলক বা এডমিশ্যনৰ কাৰণে বেছি সময় থাকিব পৰা ষ্টুডেণ্টৰ কাৰণেও আমি ইয়াত ডৰ্মিটৰী বনাইছোঁ। ইয়াত চৰকাৰী কৰ্মচাৰী বা আন অসম চৰকাৰৰ বিষয়াসকল ইয়াত নাথাকে। আমি আৰু এটা ডাঙৰ প্ৰজেক্ট কৰি আছোঁ, সেইটো হ'ল দ্বাৰিকাতে, যাৰ কাৰণে আমি অলপমান ডাঙৰ মাটি এডোখৰো পাইছোঁ। এতিয়া আপোনালোকে চাই আহিলে আমি চেষ্টা কৰিম তাতে যাতে নতুনকৈ আমি 100টা ৰুম বনাব পাৰোঁ আৰু দিল্লীত থকা অসমীয়া সমাজখনে যাতে বিয়া বাৰু পাতিব